গোৱালপাৰাৰ বগুৱানত তিনিদিনীয়াকৈ অনুষ্ঠিত হয় কণ সকলক লৈ এক সংগীতৰ কৰ্মশালা। বৰবগুৱানৰ অৱসৰপ্ৰাপ্ত আদৰ্শ শিক্ষক লক্ষীকান্ত দেৱশৰ্মাৰ বাসগৃহৰ চৌহদত অনুষ্ঠিত এই সংগীতৰ কৰ্মশালাত অঞ্চলটোৰ অধিক কণ ল'ৰা ছোৱালীয়ে অংশগ্ৰহণ কৰে। বগুৱানৰ সু তবলা বাদক ফুনু শৰ্মা, দূৰদৰ্শন শিল্পী জয়শংকৰ নাথ, সুবাহী বাদক প্ৰেমানন্দ নাথৰ উদ্যোগত আৰু গাঁওখনৰ যুৱ সমাজৰ সহযোগত অনুষ্ঠিত হয় এই সংগীতৰ কৰ্মশালা। সংগীত শিক্ষয়িত্ৰী হিচাপে অংশ লয় অনাতাঁৰ শিল্পী মীনা শৰ্মা আৰু সংগীত শিক্ষক হিচাপে অংশ লয় ধীমত সিং পাটগিৰিয়ে। বৰেণ্য শিল্পীসকলৰ গীতসমূহক অগ্ৰাধিকাৰ দি উঠি অহা ল'ৰা ছোৱালীসকলক সংগীত জগতত আগুৱাই নিয়াৰ ক্ষেত্ৰত এয়া এক প্ৰয়াস বুলি কয় এই কৰ্মশালাৰ উদ্যোক্তাসকলে। এই কথাখিনি আচলতে আমি সদায় সন্ধিয়া বহো। মই জয়শংকৰ নাথ, যোগেশ নাথ, নাৰায়ণ নাথ, প্ৰেমানাথ, আমি আচলতে আজি বহুকেইদিনৰ পৰা ইয়াতে লোকগীতৰ ওপৰত এটা অনুষ্ঠান চলাই আছোঁ। আমি বহাগতো এইবাৰ এনেকৈ প্ৰগ্ৰেম কেইখনমান কৰিছোঁ বিভিন্ন বিভাগত। তাৰপিছত আমি প্ৰতি বছৰে ভাবোঁ যে আমি এখন ইয়াতে বগুৱানত যিহেতু বগুৱানত কেতিয়াও কৰ্মশালা আগতে হোৱা নাই, সংগীতৰ কৰ্মশালা হোৱা নাই, গতিকে এইবাৰ আমি ভাবিলোঁ যে কিবা আমি এখন কৰিমেই। এনেকৈ আমি 4জনে আলোচনা কৰি আমি সিদ্ধান্ত ল'লোঁ যে আমি তিনিদিনীয়াকৈ এখন খুব কম বাজেটৰ ভিতৰত আমি এখন হেৰি কৰিম। আৰু এই ক্ষেত্ৰত আমাক গাঁৱৰ ডেকা ল'ৰাকেইটাই যথেষ্ট সহায় কৰিছে চাৰিওফালৰ পৰা। আৰু সিহঁতৰ পৰা আমি এইখিনি উৎসাহ নাপালে এইখিনিৰ পৰা সম্ভৱেই নহ'লহেঁতেন। এইটো ক'ব গ'লে আচলতে আমাৰ বৰবগুৱান অঞ্চলৰ অনুষ্ঠানটো ইয়াতে হৈছে বৰবগুৱানত, আৰু সমগ্ৰ অঞ্চলটোৰ এইটোৱে প্ৰথম শ্ৰদ্ধাৰ অৱসৰপ্ৰাপ্ত শিক্ষক লক্ষীকান্ত দেৱশৰ্মাদেৱে বাসগৃহতে সৰুকৈ আচলতে এইটো পতা হৈছে। এতিয়া পিছলৈকে হয়তো বহল হ'ব। এইটো আমাৰ ভাইটি ফুনু শৰ্মা, তেওঁৰ লগত আছে আৰু কেইজনমান গাঁৱৰে ল'ৰা, তেওঁলোকৰ সহযোগতে পাতিছে। এইটো মানে ভাবিছে যে প্ৰথমতে অনুষ্ঠানটো কেনেকুৱা হয়, যিহেতু তেওঁলোকেও নাজানে, আমি কণ ল'ৰা ছোৱালী কিমান দিন নাপাওঁ। যিহেতু যি হওক এইবাৰ ভালে সংখ্যকে দেখা গৈছে প্ৰথম অনুষ্ঠান হিচাপত, বা তেওঁলোকৰো আগ্ৰহ এটা দেখা গৈছে। তেনেকৈ অনুষ্ঠানটো আজি দ্বিতীয় দিন, মানে তিনিদিনীয়া কাৰ্যসূচীৰে এইটো পতা হৈছে। আজি দ্বিতীয় দিন, মানে ভালেই আৰু তেওঁলোকৰ ল'ৰা ছোৱালীখিনিকো খুব মানে ভাল পোৱা গৈছে। তেওঁলোকৰ চেষ্টাটো যিটো দেখা গৈছে বা তেওঁলোকৰ আগ্ৰহটো দেখা গৈছে, খুব ভাল। আৰু ব্যুৰ' ৰিপৰ্ট DA 365।